নমস্কাৰ, মই লীলা দেৱী। শুভ সন্ধিয়া জনালোঁ সকলোকে। চাকি বন্তি দিয়া হৈ গ'ল চাগে, মোৰো হৈ গ'ল চাকি বন্তি দিয়া, আৰু সেইকাৰণে এতিয়া মই উলিয়াই লৈছোঁ বেজী আৰু সূতা। বেজী সূতা মানে সৰু সৰু কাম কেইটামান আছে, যেনে ডাঙৰ ল'ৰাটোৰ এই পেণ্টৰ খুলি গৈছে, মোৰ চলাটোৰ চিলনি এটা ফাটিছে। এই সৰু সৰু কামবোৰ ঘৰতে বেজীৰে চিলাই ঠিক কৰি লওঁ। এইবিলাকৰ কাৰণে আৰু মানে দোকানলৈ লৈ গৈ মানে এই অকণ অকণ কামৰ কাৰণে আৰু দোকানলৈ লৈ যাব মন নাযায়, নহয় জানো? এই বেজী সূতাৰ কথাবোৰ মনত আছেনে আপোনালোকৰ? সৰুতে যে পঢ়িছিলোঁ, জোনবা বেজী এটা দিয়া, বেজীনো কেলে মোনা শিবলৈ, মোনানো কেলে ধন ভৰাবলৈ, ধননো কেলে হাতী কিনিবলৈ, হাতীনো কেলে উঠি ফুৰিবলৈ। কিমান ধুনীয়া আছিল, হয়নে নহয়? এই যে বেজী এটা লৈ আমি চিলাই কৰি কাপোৰখিনি পিন্ধি লওঁ, তাৰো কিন্তু আছে এটা ইতিহাস। এই বেজী সম্পৰ্কে বহুত তথ্য এতিয়া ওলাই আছে দিনে দিনে। গুগলতো মই চালোঁ, গুগলতো এই সম্বন্ধে বহুতখিনি কথা আছে যে আজিৰ পৰা ৬১,০০০ বছৰ আগতে দক্ষিণ আফ্ৰিকাৰ এটা গুহাত প্ৰথম বেজী আৱিষ্কাৰ হৈছিল। হাড়েৰে নিৰ্মিত, জন্তুৰ হাড়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই বেজী, আৰু তাৰ পিছত ক্ৰমবিকাশ। আৰু আজি যি আমি বেজী ব্যৱহাৰ কৰি আহিছোঁ, এই বেজী আৱিষ্কাৰ কৰিছিল ইংলেণ্ডৰ, মই নামটো মোৰ পাহৰিম বুলি মই নামটো লিখি থৈছোঁ, থমাছ চেইণ্ট। 1970 চনত থমাছ চেইণ্টে এই বেজী আৱিষ্কাৰ কৰিছিল। এই বেজীৰ আৰু বহুত কেইটা প্ৰকাৰ আছে। সৰু বেজী, মিহি বেজী, হয়নে নহয়? ডাঙৰ বেজীটোক আমি আকৌ কাঠাহীয়া বেজী বুলি কওঁ। এই দেখিছেনে নাই মস্ত বেজী? এইটো বেজীত সূতা ভৰাবলৈ সহজ। বেজীৰ আকৃতিটো কেনেকুৱা? এটা ছাইড জোঙা আৰু এটা ছাইডত সূতা এটা আছে, য'ত আমি সূতা ভৰাই চিলাইৰ কামবোৰ কৰোঁ। আচ্ছা, এতিয়া মেচিন ওলাল, আধুনিক মেচিনত ব্যৱহাৰ কৰাৰ কাৰণে নতুন নতুন ধৰণৰ বহুত বেজী ওলাল, আৰু চিলাই, এমব্ৰইডাৰী, তাৰপিছত হেণ্ডৱৰ্ক, কিমান কামৰ কাৰণে কিমান ধৰণৰ যে বেজী ওলাল। বেজীটো কিন্তু আমাৰ দৈনন্দিন জীৱনৰ কাৰণে বহুত দৰকাৰী। হঠাৎ চিলাই, আমি ক'ৰবাত গ'লোঁ, হঠাৎ মেখেলাৰ পটিটোৱে খুলি গ'ল, শাৰীৰ পটিটোৱে খুলি গ'ল, তৎক্ষণাতে আমাক বেজীটোৰ দৰকাৰ হৈ যায়। এই ক'ৰবাত গ'লে হঠাৎ বুটামটোৱে খুলি গ'ল, আগতে ক'ৰবাত গ'লে মইতো এনেকৈ বেজী সূতা লৈ গৈছিলোঁ, ধুনীয়াকৈ এনেকৈ 4টামান কালাৰৰ এনেকৈ সূতা, আৰু তাৰ লগতে এটা বেজীটো আছে। এতিয়া তেনেকৈ ফুৰিব যোৱা নহয়, আগতে ফুৰিব যাওঁতে বেজী, আৰু ইয়াৰ লগত মই 2টামান বুটামো লৈ গৈছিলোঁ। বুটামকেইটা কি হয়, ল'ৰা মানে একদম হেৰি নহয়, তাহাঁতে সিমান বুজি নাপায়, তৎক্ষণাতে শ্বাৰ্টটো টানি দিলে বুটামটো ক'ৰবাত ৰাস্তাতে পৰি আহিল। সেইকাৰণে বুটাম, বেজী সূতা সদায় লগত লৈ ফুৰিছিলোঁ। এইকেইটা বৰ দৰকাৰী কথা, হয়নে নহয়? আৰু আমাক মানে এই সৰুতে বেজী সূতাৰ শিক্ষাটো আমাৰ কিন্তু বিদ্যালয়তো দিছিল। যে আমি যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়িছিলোঁ, তেতিয়াৰ পৰা আমাক এই বেজী সূতাৰ শিক্ষা দিয়া হৈছিল। ৰুমালত ফুল তুলিবলৈ দিয়া হৈছিল। আৰু ডাঙৰ কথাটো কি জানে? মই নিজৰ বিয়াৰ চফাত কৰাৰ কাৰণে যিখিনি কভাৰ লাগিছিল, টেবুল ক্লথ, তাৰপিছত ৰুমাল, সকলোবোৰ মই হাতেৰে চিলাইছিলোঁ, হাতেৰে বেজীৰে ফুল তুলি। তাৰমানে মোৰ ননন্দে মোৰ এখন টেবুল ক্লথ আজিও ৰাখি থৈছে, যে বৌ তুমি ইমান ধুনীয়াকৈ ফুল তুলিছিলা, দেখিলেই মানে ভাল লাগে। একদম এমব্ৰইডাৰী ষ্টাইলত মই ফুল তুলিব জানো, হাতেৰে ইমান মিহি মই ফুল তুলিব জানিছিলোঁ। কিন্তু এতিয়া বহুত বছৰ কৰা নাই, কিন্তু মাজে মাজে এনে কৰি চাওঁ, ফ্ৰেম চব আছে মোৰ, মাজে মাজে কৰি চাওঁ, আৰু ইচ্ছা এটা আছে। আৰু আমাৰ বাইদেউহঁতে কি জানে, যেতিয়া বিয়া হোৱা নাছিল আগতে, গাঁৱৰ মানে বিয়া বাৰুবিলাক হ'লে ৰুমাল চিলোৱাৰ দায়িত্বটো আমাৰ বিশেষকৈ মাজু বাইদেউ দেই,
ডাঙৰ বাইদেউৰ বিয়াৰ পিছত মাজু বাইদেউ ঘৰত থাকিল তো মাজু বাইদেউ মানে এইবিলাকত একদম এক্সপাৰ্ট আছিল তাই অৰ্ডাৰ লৈছিল আৰু তেতিয়ানো অৰ্ডাৰ কি 12খন ৰুমালত ফুল তুলি দিলে খুব বেছি 50 টকা এটা দিছিল আৰু কিন্তু সেইটোৱে বহুত আছিল তেনেকুৱা ধৰণৰ অৰ্ডাৰ লৈছিল বিয়াৰ টেবুল ক্লথ সোফাৰ এইবিলাকত ফুল তুলি দিয়াৰ গোটেই দায়িত্ব তাই লৈছিল আৰু আমাৰ মানে কি আমাৰ সমনীয়া যিবিলাক আছে প্ৰায়ভাগে কিন্তু এই চিলাইৰ কামটো খুব জানিছিল আমাৰ ঘৰত আগতে কি আৰু মহিলাবিলাকে শাল আৰু চিলাই এই জানিব লাগিছিলে বিশেষভাৱে দৰকাৰী শিক্ষা দীক্ষাৰ উপৰিও গৃহস্থ জীৱনৰ কাৰণে এই চিলাই খুব দৰকাৰ হয়নে নহয় আৰু আপুনি সৰু এটা ধৰক আজি অফিচ যাব ওলাইছে আজি ৰবিবাৰ যদিও ডিউটি আছে প্ৰাইভেট চাকৰি নহয় আৰু সৰু সৰু চাকৰিহে আমাৰ এহাত পঢ়াত ইমান চোকা নহয় মোৰ দৰে একেই গতিকে সৰু সৰু চাকৰি আৰু প্ৰাইভেট চাকৰি মানে তাৰ বৃহস্পতিবাৰে অফ আছিল গতিকে আজি ডিউটি কৰিব লগা হৈছে ডিউটিত গৈছে যাব ওলাওঁতে দেখিলে পেণ্টৰ এডাল ছিঙিছে আৰু মোক কৈ থৈ গৈছিলে মা এডাল চিলাই কৰি থবা গতিকে ময়ো চিলাই কৰি দিলোঁ চিলাই কৰি থলোঁ কাইলৈ আকৌ সুবিধা হ'ব তেনেকুৱা আমাক সৰুতে মাহঁতে এটা কথা শিকাইছিল যে হাতৰ বিদ্যাৰ কেতিয়াও মৰণ নাই হাতৰ বিদ্যা মানে সদায় দৰকাৰী হাতৰ বিদ্যা থাকিলে আপুনি কেতিয়াও মানে বিপদত পৰিব নালাগে যিকোনো ধৰক আপুনি চাকৰি বাকৰি একো নকৰে সংসাৰত ধৰক আপোনাৰ হাজবেণ্ডৰে চাকৰিটো গ'ল অন্তত আপোনাৰ যদি হাতৰ বিদ্যা থাকে কিবা এটা কাম কৰি হ'লেও আপুনি খাব পাৰিব সেইকাৰণে আমাক সৰুৰ পৰাই আৰু সেইকাৰণে স্কুল কলেজত আচলতে এই যে ঘৰুৱা শিক্ষা এটা ব্যৱহাৰিক শিক্ষা এটা দিয়া হয় এইটোৱে মূল আমাৰ ৰুমালত ফুল তুলিব দিছিল আমাৰ ঘৰত শাল শিকাইছিল আমাৰ মাহঁতে মানে হাতৰ যিখিনি দৰকাৰী ঊল কুৰ্চা সূতা আমাৰ মানে কুৰ্চাটোতো একদম কম্পালচৰি আছিল মোৰ কুৰ্চাও আছে ৰ'ব কুৰ্চাৰে পাউডানী বনোৱা এইবিলাক খুব চখ আছিল কিন্তু এতিয়া মানুহে কি পাউডানীটো চব কিনায়ে মোৰ কুৰ্চাডালো বহুত ধুনীয়া পাউডানী বনোৱাৰ কাৰণে এই কুৰ্চা দেখিছেনে নাই পাউডানী মানে কাপোৰৰ এই কাপোৰবিলাক যেতিয়া পুৰণা হৈ যায় সেই কাপোৰেৰে পাউডানী বনোৱাটো এটা চখ আৰু এনেকুৱা কিন্তু মই সিমান ডিজাইন নাজানো আমাৰ বাইদেউহঁতে খুব ডিজাইন জানে মই সিমান নাজানো মই মূলখিনি জানো গতিকে বেজী আৰু কথাৰ এইখিনি ক'লোঁ আৰু হয়নে নহয় আমাৰ জীৱনৰ কাৰণে এই বেজী সূতাৰ খেলটো বহুত দৰকাৰী আৰু আমি জানিব লাগে কেনেকৈ বেজী চিলাই সৰু সৰু সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ আৰু বেজী সূতাৰ এইটো জানে নাই লক্ষী পূজাৰ দিনা ৰাতি যে চকুত নাৰিকলৰ পানী দিয়া হয় দি চন্দ্ৰৰ ফালে চাই বেজীত সূতা ভৰাবলৈ দিয়া হয় আপোনালোকৰ ফালে সেই জনবিশ্বাস সেই লোকাচাৰটো আছেনে নাই আমি কিন্তু আজিও সেইটো পালন কৰোঁ যে লক্ষী পূজাৰ দিনাখন ৰাতি লক্ষী পূজা হোৱাৰ পিছত নাৰিকলৰ পানী চকুত দিয়া হয় আৰু তাৰপিছত চন্দ্ৰৰ পোহৰত বেজীত সূতা ভৰোৱা হয় আজিও ভৰা হয় মোৰ ল'ৰাকেইটাকো সেইটো চকু বোলে ভালে থাকে বহুত দিনলৈ আৰু জানে নাই এই বেজীৰ যে সূতাটো সেইটো কি বুলি কোৱা হয় জানে নাই ইংৰাজীত আই চকু এইটোকো সূতাটোকো চকু বুলি কোৱা হয় গতিকে চকুৰ লগত এই চকুৰ বেজীৰ এই সূতাটোৰ লগত গভীৰ সম্পৰ্ক আছে আৰু সেইকাৰণে লোকাচাৰসমূহো আমাৰ পূৰ্বপুৰুষসকলে কৰি থৈ গৈছে এইকাৰণে মনত পৰাৰ লগে লগে ভিডিঅ'টো কৰিলেও আপোনালোকক জনালোঁ ভালেই থাকিব